আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ এই আমাৰ অনুষ্ঠানিত উপস্থিত থকাৰ কাৰণে। আপোনালোক নিশ্চয় সকলোৱে জ্ঞাত যে আজি 1 জুলাই আৰু এই দিনটোতে বেংকছ ডে উদযাপন কৰা হয়, লগতে ডক্টৰছ ডে আৰু চাৰ্টাৰ্ড একাউণ্টছ ডে। এই তিনিওটা আজি আমি ইয়াত একেলগে আয়োজন কৰিছিলোঁ আৰু আমাৰ ইয়াতে আজি উপস্থিত আছিলে আমাৰ BDO ছাৰ, চাৰ্কুল অফিচাৰ ছাৰ, লগতে আমাৰ মেডিকেলৰ বহুত কেইজন চিকিৎসক উপস্থিত আছিলে আৰু আমাৰ মোকালমোৱা অঞ্চলৰ বহুতো গণ্যমান্য ব্যক্তি আমাৰ মাজত উপস্থিত আছিলে আৰু লগতে ইয়াৰ সংবাদকৰ্মীসকল উপস্থিত আছিলে। আপোনালোকে নিশ্চয় জানে বেংকৰ কৰ্মচাৰীখিনি খুব ব্যস্ততাৰ মাজত দিনটো পাৰ কৰে, গতিকে এই ক্ষেত্ৰত তেওঁলোকে যিহেতু আমাৰ কামটোৱে হ'ল পাব্লিক ৰিলেশ্যন, গতিকে আমি কাষ্টমাৰক যিমানখিনি ভাল ব্যৱহাৰ কৰি তেওঁলোকৰ কামটো সম্পন্ন কৰিব পাৰোঁ সেইটো আমি বিচাৰোঁ। অনুষ্ঠানটো মূলতে আছিলে আমাৰ ফালৰ পৰা বিশেষকৈ বেংক ডে। আমি সকলোৱে জানো 1806 চনত বেংক অৱ কলকাতাৰ জন্ম হৈছিলে, 1840 চনত বেংক অৱ বোম্বেৰ জন্ম হৈছিলে, 1843 চনত বেংক অৱ মাদ্ৰাছৰ জন্ম হৈছিলে আৰু তিনিওটা বেংক মিলি কিনে 1921 চনত 1921ত ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া গঠন হৈছিলে আৰু শেষত এইটিয়ে 1955ৰ 1 জুলাইত ষ্টেট বেংক হিচাপে জন্মগ্ৰহণ কৰিছিল আৰু তেতিয়াৰ পৰা আমি 1955ৰ 1 জুলাইৰ পৰা 1 জুলাইটো অৰ্থাৎ জুলাই মাহৰ প্ৰথম দিনটো আমি বেংক ডে হিচাপে পালন কৰি আহিছোঁ আৰু আজিও 1 জুলাই যিহেতু সেই আমি বেংক ডে ইয়াত উদযাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।